নমস্কাৰ সকলোকে আমাৰ অন্যটা ব্লগলৈ স্বাগতম জনালো। এয়া আছিল 2 নৱেম্বৰ তাৰিখৰ দিনটো ভিডিঅ'। সো দিউতে কৰোতে অলপ খেলি মেলিও হ'ল, বহুত কিবা কিবি হৈ গ'ল। সেইভাবে ভিডিঅ'বোৰ দিব পৰা নাছিলো, যেহেতু মন গা ইমান ভাল নাছিলে সেইভাবে। কিন্তু তথাপিতো গৈছো যেতিয়া ময়ো অকণ দেখিলো, লগতে ভাবিলো আপোনালোকক অকণ দেখাও তাত কি হৈ আছিল। সো হেহে অকণ দেখালো। এয়া সকলো মা, মই, ভাইটি আৰু মানুহজন গোটেইজন গলো। গৈ থাকোতে ৰাস্তাটো ইমান ধুনীয়া আছিল আৰু সেইদিনা পৰিৱেশটো ইমান ধুনীয়া, মানে চিপচি বৰষুণ দি আছিল, ইমান ঠাণ্ডাও নহয়, লগতে ইমান গৰমো নাছিলে। সেয়া আমি গৈ আছো সোণাপুৰলৈ। হয়তো তেওঁৰ ওচৰলৈ গ'লে সকলোৰে চাগে দিনবোৰ ভালে যায়, নহয়নে? ইমান ধুনীয়া আছিল। তাৰ পিছত গৈ থাকোতে আমি ৰাস্তাতে দেওশাল মন্দিৰ পালো। সো তাতে ভাবিলো আমি গোটেইকেইজনে চাকি বাতি জ্বলাই সেৱা কৰিলো। যেহেতু যাওঁতে মন্দিৰ এটা পাইছো, সেই কাৰণে ভাবিলো ৰখি গাড়ীখনো ৰিস্ক হওক, লগতে আমিও সোমাই যাওঁ, যেহেতু এইটো সাইডত মই অহা নাছিলো। আমি গৈ আছো সোণাপুৰলৈ, সকলোৱে চাই গম পাইছে দেখি। তাৰ পিছত আমি গোটেইকেইজন নামি মন্দিৰটো চাকচোন, ইমান ধুনীয়া, মানে অলপ সময় থাকিব মন গৈছিল, কিন্তু অকমান অসুবিধা, যেহেতু আমি বেলেগ এটা কাৰণত গৈছিলো, দেৰি হ'ব। সো সেই কাৰণে বেছি থাকিব নোৱাৰিলো, কিন্তু বহুত ধুনীয়া দেই পৰিৱেশটো চাৰিওকাষে। আৰু সেইদিনা বহুত মানুহ ভিৰ আছিল, কিন্তু মন্দিৰৰ ভিতৰত বহুত মানুহ ভিৰ আছিল। তাৰ পিছত আমি চাই মেলি মন্দিৰটোত চাকি বাতি জ্বলাই ভকতৰ মানে বামুণজনৰ ওচৰত সেৱা নকৰিলো, দান দক্ষিণা কিবা এটা দি আমি তাৰ পৰা সেৱা কৰি গুচি আহিলো, যেহেতু দেৰি হৈছে। আৰু এই ভগৱানৰ ফটো কেইখন গোটেই সাইডতে ইমান ধুনীয়াকে থৈছে, মানে মন্দিৰটোৰ যিসকল যোৱা নাই এবাৰ যাবচোন দেই, বহুত ধুনীয়া লাগিছে মানে পৰিৱেশটো গৈ। আৰু যদি ভগৱানে কেতিয়াবা নিয়া হয়তো ময়ো যাম এবাৰ। তাৰ পিছত আমি সেৱা কৰি মেলি আহি আছো, য'ত আমি যাবলৈ ওলাইছো সোণাপুৰলৈ। আমাৰ মৰমৰ, অতি সকলোৰে মৰমৰ জুবিন দাৰ ওচৰলৈ গৈ আছো। ভাবিলো অকমান নিজ চকুৰে চাই আহোঁ, মনটো যিহেতু অকমান ভাল লাগক বুলি, কাৰণ মনবোৰ ইমান ভাল লগা নাছিলে। সেয়ে ভাবিলো ল'ৰাকো অকণ দেখাই আনো। আৰু মাও একদম বহুত চাবলৈ মন আছিলে, সেয়ে ভাবিলো আমি গোটেইকেইটা মিলি যাওঁ, তেওঁক এবাৰ চাই আহোঁ, দৰ্শন কৰি আহোঁ, যিহেতু এটা মন্দিৰ হ'ব গৈ আছে, নহয় জানো? সেয়ে ভাবিলো আমি তাৰ আগতে অকণ যাওঁ। গৈ থাকোতে গাড়ীত এনেই ল'ৰাই যি আমনি কৰি আছে, সো তাৰ লগত অকণ খেলি মেলি ধেমালি কৰি গৈ পালোগৈ। আৰু যোৱাৰ পিছত তেনেকুৱা একো বিশেষ ভিডিঅ' কৰিব মন নগ'লে, অকণমান ভাল লগা স্মৃতিবোৰ ৰাখি থলো। মায়ে এখন গামোচা লৈ গৈছিল, তেওঁৰ কাৰণে মৰমতে দিলে, দি আৰু সেৱা কৰিলো আমি চাকি বাতি জ্বলাই। আৰু বস্তুবোৰ ইমান ধুনীয়াকৈ থৈছে, মানে দেখি কিবা এটা মনটো ভাল লাগিল। হয়তো সকলোৱে চাগে গৈছে, তথাপিতো মোৰ মনৰ যিবোৰ ভাৱ সেইবোৰ আপোনালোকৰ আগত অকণমান প্ৰকাশ কৰিছোঁ। ইমান ধুনীয়াকৈ থৈছে সকলো বস্তু, আৰু ইমান ধুনীয়া এটা ডিচিপ্লিন মানে কৰিছে। ইয়াতে তেওঁলোকে নাম প্ৰসংগ কৰি আছে সকলোৱে, তাতে অকণমান ৰখিলোঁ, বহিলোঁ, আমিও চালোঁ, ময়ো সেৱা কৰিলোঁ। আৰু কিমান যে ভাগ্য মানুহসকলৰ, মানে ভাবিলেই ভাল লাগে। আৰু যিহেতু মানে মোবাইলততো সকলোৱে দেখি আছে ভিডিঅ'ত, কিন্তু তাত গৈ দেখি এটা যিটো মনত মানে ভাৱ হ'ল নহয়, সেইটো প্ৰত্যেকজন মানুহে যেতিয়া সেই তাত যাব তেতিয়াহে গম পাব, মানে আমি ক'ত গৈছোঁ বুলি। আৰু চাওকচোন চাৰিওকাষে ইমান ধুনীয়াকৈ মানে ৰাখিছে, তেওঁৰ ফটোবোৰ হওক, তেওঁ মৰমত সকলোৱে দিয়া যিবোৰ উপহাৰ, সেইবোৰ সকলো ভাল লাগিল গৈ। অগণন মানুহৰ মাজত তেওঁক গৈ এবাৰ চাই আহিলোঁ দেই। অগণন মানুহ, মানে হিচাপ কৰিব মন। আৰু মানুহবোৰ ক'ৰ পৰা, কিয়, কেনেকৈ আহিছে, তাৰতো একো উদ্দেশ্যই নাই, হয়নে? কিন্তু তথাপিতো ভাল লাগিল গৈ। আৰু যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমি পাছত ৰাতি ঘৰলৈ ঘূৰি অহাৰ সময়ত অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।